এই যে ইনষ্টাত ৰিচেণ্টলি ভাইৰেল হোৱা ল'ৰাটো এইটো গড় চাওক। তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি লগৰকেইটাই মোক কাজিৰঙা ঘূৰাম বুলি কৈছে, তো ব'লক। তো আমি ওলাই ল'লোঁ, আমি 4জন যাম টোটেল, 2খন বাইক। তো ভাইটো যাবই আৰু দুটা আহি আছে। তো মই উঠিম। এই দুটা এখন বাইকত আহিব, আমি আগত যাওঁ মানে। আমি গাইজ জেগাবোৰ চাওকচোন, কি ধুনীয়া জেগা। কি ধুনীয়া জেগা, ৱাও। তো গাইজ আহি মাৰ্কেট পাইছিলোঁ। জখলা বনা মেন টাউন না। ইয়াৰ পৰা কাজিৰঙা বেছি দূৰ নাই গাই। কাজিৰঙা সোমালোৱে আৰু এইটো সোমালে কাজিৰঙা সোমাই যাম। তো আমি তেলটো ভৰাই লওঁ আগত, ইমান দূৰ যোৱা কথা আছে, তো তেলটো লাগিবই ন। তো ইয়াতে আমি পেট্ৰলটো সুমিয়াই লওঁ। তেল ভৰোৱা হৈ গ'ল, তো আমি ওলাই থাকোঁ আৰু। তো গাইছ আমাৰ তেল ভৰোৱা হৈ গ'ল, তো আমি এতিয়া গৈ থাকোঁ। বলক ডাইৰেক্ট কাজিৰঙাত গৈ লগ পাই আছোঁ। তো গাইছ এয়া কাজিৰঙা, কিন্তু আমি অলপ ভিতৰ জেগা চাম, কাৰণ কাজিৰঙা বুলি ক'লে অকল জংঘলখন নহয়, এইখিনি ঘৰৰ বাবে বিখ্যাত হৈ আছে। আগৰ পৰাই হৈ আছে নহয়, আগৰ পৰাই হয়। তো তাকে আমি ঘৰ চাম, হৰিণা চাম। তো মোৰ লগতে আপোনালোককো দেখাম নে কি কয় গাইছ, বলক। চাইডে চাইডে এফালেও গড় ওলাই বুলি কৈছে, গড় দেখা পোৱা যাব। সেইয়া এটা দেখি পালোঁ বাৰু, আপোনাক পটককৈ আমি নটিচ কৰিম। এইখিনিত আছে, ইয়াৰ পৰা দেখি নাপাব চাগে। অঁ, তো গাইছ মই গড়টো অলপ দেখাই দিব চেষ্টা কৰিম। সেইখিনিতে আছিল, কোনফালে গ'লে বহুত এইটো বগাকে, এই অলপমানকে বগাকে এইটো। তো গাইছ চাওকচোন কিমান ডাঙৰ বিশাল এটা অজগৰ আমি দেখিবলৈ পালোঁ। এইটো মোৰ বহুত ভাল কপাল বুলি ভাবিছোঁ মই, কাৰণ ইমান ডাঙৰ মই জীৱনত দেখা নাই, আৰু এনেকুৱা ডাঙৰ মই জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ। তো আপোনালোকেও চাওক বুলিয়ে মই ৰেকৰ্ড কৰি লৈ আহিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব। দেখিয়ে নাপাওঁ নহয়, এইটো ৰখা দিছোঁ। ইয়াত গাইজ গড় এটা আছে, মই দেখাম দেই। এইটো মোবাইলৰ পৰা জুম হয় ন, তো এইটো মোবাইলত জুম কৰি দেখাম। এইটো গড় চাওক, কি ধুনীয়াকৈ ঘাঁহ খাই আছে চাওক। তো গাইজ ইয়াত মানে
জীৱ জন্তুৰ কাৰণে ইমানেই ভাল ভাল পদক্ষেপ লৈ দিছে চাওক। ইয়াত মানে স্পীড যাব নিদিয়ে আৰু এইটো বহুত ভাল কাম কৰিছে, কাৰণ এইখনেই আমাৰ অসমৰ সম্পদ, যিখনৰ পৰা আমি গোটেই ভাৰতবৰ্ষত জিলিকি আছোঁ। চাওক ইয়াত চি চি কেমেৰা লগাই দিছে, ইয়াত স্পীড যাব নিদিয়ে আৰু সেইবাবে গাড়ীবোৰো লাহে লাহে গৈছে বাৰু। ইয়াত নিজৰ নিজৰ কৰ্তব্য নিজে পালন কৰি গৈছে আৰু চাওক কি ধুনীয়া ডিচিপ্লিন মানি গৈছে চাওকচোন। কপাল ভাল মানে চাওকচোন, ইয়াতে এয়া দেখিব পাইছে ন গড়, কি ধুনীয়া জেগাত পাইছোঁ দেখিবলৈ। এইফালে কাজিৰঙা, এইফালে কাৰ্বি আংলং। চাওক কাৰ্বি আংলঙৰ দৃশ্য কি ধুনীয়া চাওকচোন। গাইজ মই অকণমান দেখাই দিম, ইমান ডাঙৰ ডাঙৰ হৰিণা চাওক। এইয়া ৰখা দিওঁ এনেকৈ, এইয়া চাওক হৰিণা, এয়া চাওক কি ধুনীয়া লাগিছে চাওক। তো গাইজ ভিউ চেক কৰক, ভিউ কি ধুনীয়া চাহপাত বাগান আছে। এইফালে কাজিৰঙা, এইফালে চাহপাত বাগান। দেখিছে স্পীড মেইনটেইন কৰিবলৈ কি ধুনীয়া দিছে এইবোৰ চাওক। ইয়াত চব গাড়ীবোৰে মিনিমাম 30-40 এনেকৈ স্পীডত গৈ আছে। ইমান ডিচিপ্লিন মেইনটেইন কৰিছে মানে বাগানখন যাক কি ধুনীয়া লাগিছে। এই যে মোৰ সোঁফালে যোনখন চাইনবোৰ্ড দেখিছে, এখন হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এখন ডাঙৰ ৰিজৰ্ট। মইতো যোৱা নাই বাৰু, আপোনালোকে আহিলে গম পাব। এইফালে চাওক গাইজ, আমি এইডোখৰত অলপ কিবা চাম। ইয়াত গড় আছে কিন্তু বহুত দূৰত আছে। কোন হয়? গড় আছে ইয়াত কিন্তু বহুত দূৰত আছে। তো মই এইটো ফোনৰ পৰা মই জুম কৰি দেখাম। তো গাইজ মই আগতে আহোঁতে ইয়াত বহুত ওচৰতে দেখা পোৱা যায়, কিন্তু এইবাৰ মোৰ কপাল বেয়া, সেইকাৰণে আমি বাইনকুলাৰ দি কিনি চাম। লগৰটোৱে লৈ দিছে, তাকেই চাওঁ, কিন্তু বহুত দূৰত আছে কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ, সেইবাবে ক্ষমা প্ৰাৰ্থী। তো ব'লকচোন ভিডিঅ'। তো গাইজ লগৰটো লগ কৰিব আহিলে, তো ব'লক ভিতৰত কেম্পটো দেখাওঁ। তো গাইজ এই কেম্পটো যে দেখিছে, ইয়াতে তেওঁলোকে আমাৰ কাজিৰঙা জীৱ জন্তুবোৰক মানে সুৰক্ষা প্ৰদান কৰে। তো এওঁলোকৰ এই কেম্প খালী ঠাইখিনি যে দেখিছে মোৰ ফালে, ইয়াতেই সদায় প্ৰায় মানে অহা যোৱা কৰে আৰু। তো তেওঁলোকে দেখি থাকে বুলি কৈছে, কিন্তু মোৰ আজি কপাল বেয়া, কাৰণ মই দেখি নাপালোঁ ইমান ভালকৈ। তো সদায়নো ক'ত আহিব। তো এওঁলোকৰ ৰুমটো চাওকচোন, ইমান ধুনীয়াকৈ চাফাকৈ পৰিপাটি কৰি ৰাখিছে, কিমান দেখাত ভাল লাগিছে চাওকচোন। জোতা খুলি মাৰিম নে পিন্ধি ক'বনে বাৰু, ইমান ধুনীয়া চাফ চিকুণকৈ ৰখা ৰুমটো ল'ৰাৰ হয় বুলি। কিন্তু তো গাইজ আমিও দেৰি নকৰোঁ, আমিও গৈ থাকোঁ বুলি আমিও এয়া দেখিব পাইছে, আমিও ওলাই গুচি আহিলোঁ তাৰপৰা। তো আৰু অলপ জেগাত ঘূৰাম বুলি ক'লে, তো আমিও ওলাই আহিলোঁ। তো মানে মই আগৰ ভিডিঅ'ত এনেকৈ গান লগাইছিলোঁ, সেইটো কাৰণে কপিৰাইট লাগিছিল, কিন্তু এইটো গান নাই লাগিব, কাৰণ কপিৰাইট নালাগিব বুলি। কপিৰাইট লাগিলে ইমান কষ্টৰে ভিডিঅ'টো বনালোঁ, কপিৰাইট লাগিলে মানে ইমান বেয়া লাগে, সেইকাৰণে মই গানেই নলগাওঁ। তো গাইজ এই লেফ্ট ছাইডে চাওকচোন কি ধুনীয়াকৈ একদম বাবা মানে হাতী এটা আছে, ইমান ধুনীয়া লাগিছে। মই একদম ধুনীয়াকৈ খাই আছে বাবা দি। তো গাইজ এইফালে চাই শেষ কৰাৰ পাছতে আহি থাকোঁতে আকৌ এটা বাবা লগ পালোঁ, চাওকচোন কিমান ধুনীয়াকৈ আহি আছে। ওপৰত এটা মানুহ উঠি আছে, ৱাও ইমান ধুনীয়া দৃশ্য চাওকচোন গাইজ, কি ধুনীয়া পৰিৱেশ ইয়াত। মানে ইয়াত অকল দেশী পায়, দেশী, ইয়াত পৰদেশী নেহি চলেগা। কি ধুনীয়াকৈ ৰাখিছে, ক্লিন। চাওকচোন গাইজ, ইয়াত মানে পুৰা থলুৱা, ইয়াত মানে একদম কি ধুনীয়া মানুহবোৰো চাওক। ইয়াৰ ষ্টাফবোৰক চাওকচোন কি ধুনীয়াকৈ নিজৰ সাজপাৰ পিন্ধি, ট্ৰেডিশ্যনেল সাজপাৰ পিন্ধি তেওঁলোকে খাদ্য বিতৰণ কৰিছে, কি ধুনীয়াকৈ। আৰু ইয়াত কোনো ধৰণৰ ধূম্ৰপান
বা বিদেশী ট্ৰেডিশ্যনেল সুৰা সাজপাৰ ইয়াত পিন্ধি নচলে খোৱা অকল বোৱা মই দেখাম বাৰু থলুৱা খাদ্য আৰু চাওক সুৰাহে চলে কি ধুনীয়া টেবুল চাওক সেইটোৱে কৈছোঁ বাহিৰত বহালে মজা লাগিলে হা তই চাওকচোন কি ধুনীয়া লাগিছে এয়া চাওক গাইছ কি ধুনীয়া ট্ৰেডিশ্যনেল ড্ৰেছ সাজ পোছাক পিন্ধি নাই নাই ভালকৈ কৈছোঁ আৰু কিমান ভালকৈ ক'ম এয়া আমি দেখিছেনে আমি থলুৱা সাজ ৰষ্টিং ৰহি সাজ আমি অৰ্ডাৰ কৰিলোঁ আৰু লগত পোৰা গাহৰি মাংস তো খাওঁ আৰু আমি জুতি লগাই তো আপোনালোকে চাই থাকক আপোনালোক গ'লে মানে তাত সোমাব নিশ্চয় তো গাইছ এই যে দেখিছে প্ৰতিমূৰ্তিটো এয়া হৈছে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তো দাদাৰ প্ৰতিমূৰ্তি বনাইছে তাতে আকৌ ৰাস্তাটোৰ নামো জুবিন গাৰ্গ পথ বুলি দিছে তো গাইছ এখনেই হৈছে কলিয়াবৰৰ ডাঙৰ ৰিজৰ্ট কাঞ্চন কিমান ধুনীয়াকৈ ৰাখি থৈছে জেগাবোৰ এইফালে আছে বগীবিল অঁ চৰি ব্ৰহ্মপুত্ৰ আমি বগীবিলৰ মানুহ যে ডিং 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 কানা ডিং 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 চমা লৈ ল'ম এটা ফটোতে মাৰি ল'ম কান্দিলে তো গাইছ মোৰ তাত ইমানেই ঘূৰিলোঁ তো মই পাহৰি গৈছিলোঁ লাষ্টৰ ক্লিপটো বনাবলৈ ভিডিঅ' ক্লিপটো তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ এই 2-3টা ভিডিঅ' আপলোড কৰিলোঁ 290টা নে কিমানটা ছাবস্ক্ৰাইবাৰ বাঢ়িলে তো মোৰ বহুত ভাল লাগিছে তো সোনকালে 1000টা ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক তো যদি কমপ্লিট কৰি দিয়ে মই তাৰে এজন মানুহক বাছি কিনি ছাবস্ক্ৰাইবাৰক বাছি মই 3 মাহৰ এটা ৰিচাৰ্জ কৰি দিম বুলি মানে উপহাৰ হিচাপে আৰু 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে মানে মই 3 মাহৰ মোবাইল ৰিচাৰ্জ এটা কৰি দিম গাইছ তো ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব তো সেয়াই আৰু